দুপৰীয়া 12টা বাজিছে আৰু আমি এতিয়া লক্ষ্ণৌৰ পৰা আমাৰ অসম অভিমুখী ৰিটাৰ্ণ জাৰ্ণি আৰম্ভ কৰিম। আজি আমাৰ প্ৰায় এই 3-4 দিনীয়া যিটো ট্যুৰ আছিলে, ট্ৰিপ আছিলে, এইটোৰ একেবাৰে লাষ্ট পৰ্যায়। আপোনালোকক আগলৈকে লৈ যাম, গোটেই ৰাস্তাটো দেখুৱাম তোমাৰ লগত। বলক, চ' লেট আছ ষ্টাৰ্ট আৱাৰ জাৰ্ণি। জয় শ্ৰীৰাম। লক্ষ্ণৌত আমি গোমতীনগৰত আছিলোঁ। গোমতীনগৰৰ পৰা ওলাই আহি এইটো পুনৰ NH27 পাইছোঁ বন্ধুসকল। ইয়াৰ পৰা আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আৰু পূৰ্বাঞ্চল লিংক এক্সপ্ৰেছৱে হৈ গোৰখপুৰত NH27 পাম আৰু গোৰখপুৰৰ পৰা NH27ৰে কুশীনগৰ, গোপালগঞ্জ, মুজফ্ফৰপুৰ, দাৰভাংগা হৈ বিহাৰৰ আৰাৰিয়া পাম আৰু আৰাৰিয়াৰ পৰা NH327ৰে শিলিগুৰি আহি শিলিগুৰিৰ পৰা হাছিমাৰা, শ্ৰীৰামপুৰ, বঙাইগাঁও হৈ পুনৰ পাঠশালা পামগৈ। প্ৰায় 1300 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জাৰ্ণি কমপ্লিট কৰিবলৈ এজ পাৰ গুগল আমাক টাইম লাগিব প্ৰায় 24 ঘণ্টা। আমাৰ সন্মুখত এইখন ইকানা ষ্টেডিয়াম বা অটল বিহাৰী বাজপেয়ী ষ্টেডিয়াম ক্ৰিকেট হয় ইয়াতে লক্ষ্ণৌৰ, চবেই গম পায়। লক্ষ্ণৌৰ ৰাজপথবোৰ চাওকচোন, ইমান আহল বহল। এইবোৰ চব নিউলি ডেভেলপড এৰিয়া লক্ষ্ণৌ। ডেভেলপমেণ্টটো আপোনালোকে চকুত পৰিব। এইপিনে আছে ফনিক্স পেলাচিঅ মল, ওৱান অফ দ্য লাৰ্জেষ্ট মল ইন ইণ্ডিয়া। এইবোৰ প্লেন চিটি হয় এখন এখন। আৰু মাত্ৰ 550 মিটাৰ ডিষ্টেঞ্চত আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত উঠিম। উত্তৰ প্ৰদেশ ৰাজ্যিক চৰকাৰে বনোৱা এইটো এটা প্ৰায় 350 কিলোমিটাৰ ডিষ্টেঞ্চতকৈ বেছি ডিষ্টেঞ্চৰ এটা এক্সপ্ৰেছৱে, এক্সেছ কণ্ট্ৰলড হাইৱে। এয়া আমাৰ ওপৰত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে। এনেকুৱা এক্সপ্ৰেছৱে উত্তৰ প্ৰদেশত কেইবাটাও মানে আৰু কমপ্লিটো হৈছে 5-6টামান আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যনো আছে বহুত কেইটা এক্সপ্ৰেছৱে। এয়া আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত প্ৰৱেশ কৰিলোঁ। আমাৰ জেনেৰেল হাইৱেৰ পৰিৱৰ্তে ইয়াত এণ্ট্ৰি পইণ্ট, এক্সিট পইণ্ট নিৰ্দিষ্ট কৰি দিয়া আছে। সেইবোৰৰ থ্ৰুৰেহে এণ্ট্ৰি বা এক্সিট ল'ব পাৰি ইয়াৰ পৰা। মাজ ৰাস্তাত ইয়াতে ইউ টাৰ্ণ ল'ব পৰা কোনো ডিভাইডাৰ নাই। ছাইডৰ পৰা আহি পেলাই কোনো ৰাস্তা ইয়াতে উঠা নাই। এজ হ'ল ইয়াত স্পীড লিমিট 120 কিলোমিটাৰ পাৰ আৱাৰ। নিৰ্দিষ্ট সময়ৰ দূৰে দূৰে ৰেষ্ট এণ্ড ছাৰ্ভিচ প্লাজা আছে, য'ত তেল ডিপু, খোৱা বোৱাৰ ব্যৱস্থা সেইবোৰ পোৱা যায়। ইয়াত স্পীডত কোনো বাধা বিঘিনি নাই, আৰামছে গৈ থাকক। এইটোৰ লগত লিংক কৰি পেলাই গোৰখপুৰলৈকে এটা লিংক এক্সপ্ৰেছৱে আছে, পূৰ্বাঞ্চল লিংক এক্সপ্ৰেছৱে। আমি সেইটো উঠিমগৈ। প্ৰায় 1 কিলোমিটাৰ ডিষ্টেঞ্চ দেখুৱাইছিলে প্ৰথমতে। আমি প্ৰায় 5.4 কিলোমিটাৰ সোমাই আহিলোঁ আৰু কিছু আগত আমি এণ্ট্ৰি টোল গেট এখন পাম। এনেকুৱাকৈ বাওঁফালে গ'লে আগত দেখিছে আপোনালোকে তাত পেট্ৰল ডিপু আছে। CNG পাম্পো ইয়াতে আছে এভেইলেবল। এক্সপ্ৰেছৱেৰ পৰা ওলাবলৈ হ'লে এনেকুৱা ধৰণৰ বাওঁপিনে যে দেখিছে, সেইটো এটা এক্সিট পইণ্ট। এই এক্সিট পইণ্টত অলপমান আগুৱাই গ'লে টোল গেট আছে। তাত যিমানখিনি আমি এণ্ট্ৰি পইণ্টৰ পৰা ইয়ালৈকে যিমান টোল হৈছে সেই হিচাপ কৰি পেলাই পাৰ কিলোমিটাৰ এটা টোলটো লয়। এক্সপ্ৰেছৱেৰ কাষত এনেকুৱা ধৰণৰ কিছুমান ৰেষ্ট এৰিয়া আছে। ইয়াতে ৰখিলোঁ। অলপ আমি হোটেলৰ পৰাই বস্তু লৈ আহিছিলোঁ, সেইখিনি ইয়াতে আমাৰ এওঁলোকে খাই আছে আৰু ইয়াতে অলপ সময় ৰেষ্ট ল'লোঁ। আমি অলৰেডি প্ৰায় 140 কিলোমিটাৰমান আহিলোঁ। এয়া হোটেলৰ পৰা অনা দাল খিচিৰি ৰুবুলদাহঁতে খাই আছে। এতিয়া 3:30 হৈছে সময়। পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত উঠাৰ পৰা প্ৰায় 190 কিলোমিটাৰ আমি ট্ৰেভেল কৰি আহিলোঁ। এতিয়া আমাৰ সময় হৈছে আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ পৰা ওলাই পূৰ্বাঞ্চল গোৰখপুৰ লিংক এক্সপ্ৰেছৱে আমি প্ৰৱেশ কৰিম। ইয়াৰ পৰা গোৰখপুৰ লিংক এক্সপ্ৰেছৱে আৰম্ভ হ'ব। এই গোৰখপুৰ লিংক এক্সপ্ৰেছৱে ইয়াৰ পৰা আৰম্ভ হৈ আমাক একেবাৰে নেশ্যনেল হাইৱে 27 উঠাই দিব, যি নেশ্যনেল হাইৱে 27ত ধৰি পেলাই আমি একেবাৰে অসমলৈকে গুচি যামগৈ। আৰু সন্মুখত গোৰখপুৰ লিংক এক্সপ্ৰেছৱে, সেইটো ইয়াৰ পৰা আৰু 91 কিলোমিটাৰ আমি যাব লাগিব টুৱাৰ্ডছ NH27 গোৰখপুৰলৈকে। এই এক্সপ্ৰেছৱেটো কিন্তু 4 লেন এক্সপ্ৰেছৱে। এইটো এক্সেছ কণ্ট্ৰল হাইৱে। গোৰখপুৰ লিংক এক্সপ্ৰেছৱে মে আপকা স্বাগত হে। এয়া ঘৰঘৰা নদীৰ দলং পাৰ হৈ আছোঁ, গংগাৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী। ইমানেই কুঁৱলী পৰিছে যে মানে ভিজিবিলিটিটো বহুত কম। প্ৰায় 90 কিলোমিটাৰ আহিলোঁ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে এৰাৰ পিছত। এতিয়া আমাৰ গোৰখপুৰ লিংক এক্সপ্ৰেছৱেৰ একেবাৰে লাষ্ট টোল গেট এইখন। ইয়াৰ পৰা আৰু 6 কিলোমিটাৰ গ'লে আমি এই এক্সপ্ৰেছৱেৰ পৰা এক্সিট লৈ ল'ম একেবাৰে, কিন্তু টোলটো ইয়াতেই কাটিব সন্মুখত।
এতিয়া আমাৰ টোটেল লক্ষ্ণৌৰ পৰা ইয়ালৈকে এক্সপ্ৰেছৱেৰ থ্ৰুৰে 3.5 ঘণ্টাত 290 কিলোমিটাৰ ট্ৰেভেল কৰি আহিলোঁ। ইয়াত টোল এতিয়া আমাৰ এনুৱেল টোল পাছৰ দ্বাৰা ইয়াত নহ'ব, কাৰণ এইটো UP ষ্টেট গভৰ্ণমেণ্টৰ হয়। এইখন এক্সপ্ৰেছৱেৰ গোটেই কনষ্ট্ৰাকশ্যন হওক বা গোটেই যিমানখিনি ৰেভিনিউ পায় UP ষ্টেট গভৰ্ণমেণ্টে পায়। এতিয়া কিমান কাটিছে পাৰ কিলোমিটাৰ মই যিমানখিনিলৈকে জানো প্ৰায় 4 টকা এনেকুৱা হয়। আমাৰ নৰ্মেল হাইৱেতকৈ বহুত বেছি, প্ৰায় দুগুণ নৰ্মেল হাইৱে ৰেটতকৈ। যি হওক সেইখিনি কমফৰ্টো দিয়ে। এয়া ৱেলকাম টু NH27। Continue on National Highway 27 for 27 kilometers. গোৰখপুৰ বাইপাছ এইখিনি হয়। এইটো ৰাস্তাৰ দ্বাৰাই গ'লে আমি কুশীনগৰ পাম। কুশীনগৰৰ পিছত মতিহাৰী হৈ মুজফ্ফৰপুৰ পাই যাম। ৰাপ্তি ৰিভাৰ ব্ৰিজ গোৰখপুৰ এই ৰাপ্তি নদীৰ পাৰতে অৱস্থিত। গোৰখপুৰ চিটি বাইপাছ, ইয়াতে এটা পেট্ৰল ডিপুত আমি পুৰা ফুল টেংকি পেট্ৰল ভৰাই লওঁ এট দ্য ৰেট অফ 94 rupees 67 paisa। আমাৰ বেক চাইডে ধাবাখন, ইয়াৰ সন্মুখত ধুনীয়াকৈ জুইৰ মজা লৈ আছোঁ। বাহিৰত টেম্পাৰেচাৰ হৈছে এতিয়া প্ৰায় 10 পৰা 11 ডিগ্ৰী চেলচিয়াছ আছে, অৰ্থাৎ ঠাণ্ডা আছে, যথেষ্টখিনি ঠাণ্ডা। কিন্তু এই জুইৰ ওচৰত থাকি খুব ভাল লাগিছে। ইনকে জোচছে বাছকে কাহা যাওঁগে। ইয়াতে ধুনীয়াকৈ ৰখিম, চাহ একাপ খাম। আজি একচুৱেলি আমাৰ ৰুবুলদা আৰু মোৰ দুইটাৰে অলপমান পেটৰ ট্ৰাবুল, আৰু সেইকাৰণে ইয়াতে ৰুবুলদাই 4খন ৰুটি অৰ্ডাৰ দিলে। এই ৰুটিকেইখন পেকিং কৰি নি পেলাই এই হোটেলখনৰ পৰাই গাড়ীতে ধুনীয়াকৈ খাই ল'ব, আৰু আমি এনেকৈ লাহে লাহে আগুৱাই গৈ থাকিম। আৰু সন্মুখতে এইটো NH27। এই হাৱেৰ যিটো ভাইব, ট্ৰেভেল নকৰা মানুহে এই ভাইবটো বুজি নাপাব। চাহকাপ খাই ব্ৰেক লৈ এতিয়া 5:45 হৈছে, প্ৰায় আধা ঘণ্টাৰ গেপ এটা ল'লোঁ। আমি আকৌ আগবাঢ়ি গৈ আছোঁ। এয়া NH27ৰ আজিৰ দিনটো প্ৰথম টোল প্লাজা। কুশীনগৰ পোৱাৰ প্ৰায় 7 কিলোমিটাৰ আগতে এই টোল প্লাজাটো আছে। কুশীনগৰ আমি আহি পালোঁ। 4খন বুদ্ধ ধৰ্মৰ প্ৰধান ধৰ্মপীঠৰ ভিতৰত অন্যতম হৈছে কুশীনগৰ। গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী নগৰ, জ্ঞান লাভৰ স্থান বুদ্ধগয়া, তেওঁৰ কৰ্মভূমি সাৰনাথ, আৰু তেওঁৰ মৃত্যুৰ স্থান এই কুশীনগৰ। এইটো ৰাস্তাৰে কেইবাদিনো অহা যোৱা কৰিছোঁ, কিন্তু এতিয়ালৈকে মন্দিৰটোলৈকে সোমোৱাৰ সৌভাগ্য আমাৰ হোৱা নাই। আজিও দেখুৱাই আছে মন্দিৰটো বন্ধ হৈ যাব 6:45-ত। এতিয়া 6:30 হৈ গ'ল। পাওনে নাপাওঁ নাজানো, কিন্তু এপাক মন্দিৰৰ আগত সেৱা এটা কৰি আমি পুনৰ আগবাঢ়িম। এই হাইৱেটোৰ পৰা মাত্ৰ 2 কিলোমিটাৰ ভিতৰ পিনে সোঁফালে সোমাই গ'লে মন্দিৰটো আমি পাই যাম। এয়া চাওক কুশীনগৰ এণ্ট্ৰিত এইখন এখন ধুনীয়া তোৰণ দিছে। এয়া আমি কুশীনগৰ আহি পালোঁ। খুব ডিচিপ্লিন জেগা, কোনো হাই উৰুমি নাই, শান্ত। ভিয়েটনামৰ বুদ্ধ মন্দিৰ। ইয়াত বেলেগ বেলেগ জেগাৰ মন্দিৰ আছে। বুদ্ধ নগৰী, এইটো ম্যানমাৰৰ মন্দিৰ। এইটোৱে হৈছে মন্দিৰ, কুশীনগৰ মন্দিৰ। অলপ আগেৰে যাওঁ আৰু ঘূৰি পেলাই। পুৰাতত্ব, এইটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। মহাপৰিনিৰ্বাণ মন্দিৰ। ইয়াতে বুদ্ধদেৱৰ শুই থকা অৱস্থাত মৃত্যু হৈছিলে। চল মন্দিৰটো ভিতৰত আছে। ছটা বজাতে বন্ধ হৈ গৈছে, এতিয়া 7টাই বাজু হৈছে, আৰু সেইকাৰণে একো দেখুৱাব নোৱাৰিলোঁ। এইটো টিবেটিয়ান বুদ্ধ মন্দিৰ বাওঁফালে। কুশীনগৰ মিউজিয়াম, কোৰিয়া টেম্পল। এইখন এখন হোটেল, লোটাছ নিকো হোটেল। পৰিৱেশটো ইমান শান্ত পৰিৱেশ, এনেকুৱা জেগা আচলতে ইয়াৰ যি পৰিৱেশ, সাৰনাথ বেনাৰসতো সেই একেই পৰিৱেশ, আৰু সেইকাৰণে বেনাৰসত আমি যেতিয়াই যাওঁ সাৰনাথ আমি প্ৰথম প্ৰিফাৰ কৰোঁ থাকিবলৈ। আছে থাই মন্দিৰ, থাইলেণ্ডৰ। এয়া চাওক, এই মানুহবোৰ আহিছে ক'ৰ পৰা। ভূটানৰ মন্দিৰ। এইখনো এখন হোটেল, ৰয়েল ৰেচিডেঞ্চি, ৰেড চেফায়াৰ। এইখনো কি ধুনীয়া হোটেল। জাপান শ্ৰীলংকা মন্দিৰ। কুশীনগৰৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া পুনৰ NH27 ছাৰ্ভিচ লেনেৰে গৈ পেলাই আমি আকৌ মেইন ৰাস্তাত উঠিমগৈ। UP বিহাৰ বৰ্ডাৰ পোৱাৰ আগতে আমি ইয়াৰ এবাৰ আমাৰ গাড়ীখনৰ পেট্ৰল ফুল কৰি ল'লোঁ, আৰু ইয়াৰ পিছত আমি বিহাৰত বা বেংগলত মষ্ট প্ৰবেবলি তেল ভৰাবলগীয়া নহয়। আৰু উত্তৰ প্ৰদেশৰ বৰ্ডাৰ পাৰ হ'লোঁ। পাৰ হৈ এয়া আমি বিহাৰত সোমাইছোঁ। অকণমান দূৰ গ'লে গোপালগঞ্জ পাম। বিহাৰৰ গোপালগঞ্জ চহৰৰ মাজে আমি পাৰ হৈ আছোঁ, সীমামূৰীয়া চহৰ। সময় এতিয়া 8:24। শিলিগুৰিলৈকে ইয়াৰ পৰা প্ৰায় 520 কিলোমিটাৰ বাকী আছে। এইখন গণ্ডক নদীৰ দলং। ইয়াতে এই নদীৰ দলংখনৰ কাম এতিয়ালৈকে তাৰমানে কমপ্লিট হোৱাই নাই, 4 লেনিঙৰ কাম। ৰাতি
10টা বাজিছে এতিয়া আৰু আমি পাইছোহি পিপাৰকট্টি নামৰ ঠাইখন এই পিপাৰকট্টিৰ পৰা ৰাইট সাইডে আমি গুচি যাম টুৱাৰ্ডছ মুজফ্ফৰপুৰ আৰু যদি আমি বাওঁফালে যাওঁ মতিহাৰীলৈকে যাব পাৰি হেডকোৱাৰ্টাৰ অফ দা চম্পাৰণ জিলা ইয়াৰ সন্মুখত আছে চাওক ইয়াৰ পৰা 15 কিলোমিটাৰ হৈছে মতিহাৰী এই যে ৰাস্তাটো ইয়াৰ পৰা আমি Turn right to 7. সোঁফালে ল'ম ওপৰেৰে যোৱা যিখন হাইৱে বাওঁফালে গুচি গৈছে টুৱাৰ্ডছ মতিহাৰী টাইম 11:20 লক্ষ্ণৌৰ পৰা প্ৰায় 570 কিলোমিটাৰ ট্ৰেভেল কৰি আহি আমি এতিয়া পাৰ হৈ আছো বিহাৰৰ ছেকেণ্ড লাৰ্জেষ্ট চিটি মুজফ্ফৰপুৰ চিটিৰ এইটো 27 নেশ্যনেল হাইৱে বাইপাছ একদম শার্প টার্ন বাওঁফালে সিধা গ'লে আমি মুজফ্ফৰপুৰ চিটিত সোমাই যাম বাওঁফালে যাম এতিয়া আৰু কোনো ভাজভুজ নাই এইটো ৰাস্তাই সময় এতিয়া 12:30 হৈছে আমি সোমাইছোহি বিহাৰৰ দাৰভাংগা চহৰ লক্ষ্ণৌৰ পৰা আমি অলৰেডি প্ৰায় 640 কিলোমিটাৰ ডিষ্টেঞ্চ আহিলোঁ আজিৰ দিনটোত দাৰভাংগা হৈছে বিহাৰৰ মিথিলাঞ্চল অঞ্চলৰ প্ৰধান চহৰ দাৰভাংগা এখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ শিলিগুৰিলৈকে আৰু ইয়াৰ পৰা এনাডাৰ 310 কিলোমিটাৰমান ডিষ্টেঞ্চ বাকী আছে ৰাতি 1:30 বাজিছে চাহ অকণমান খাই ল'লোঁ এইটো একচুৱেলি নাইট ছুপাৰবোৰৰো এটা হল্টিং পইণ্ট গাড়ীখন অকণমান আগত দিছোঁ বাকী চব শুই আছে ৰাতি 1:50 গৈছে আৰাৰিয়া সংগ্ৰাম নামৰ এখন ভিলেজৰ মাজেৰে আমি আহিছোঁ এই ভিলেজখনতে অৱস্থিত বিহাৰ চৰকাৰৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী মিথিলাহাট এয়া সন্মুখত দেখিছে আপোনালোকে এইফালে মিথিলাহাট গোটেই মিথিলাঞ্চলৰ সংস্কৃতিৰ ইয়াতে প্ৰদৰ্শন কৰা হয় তাৰ উপৰিও ইয়াত থকা কাৰণে ৰিসৰ্টৰ ব্যৱস্থা আছে বিহাৰৰ মানুহখিনিৰ মাজত এইটো খুব ফেমাছ হয় সন্মুখত ৰং বিৰং লাইটেৰে সৈতে এখন কোশী নদীৰ ওপৰত থকা কোশী ব্ৰিজ নৰ্থ বিহাৰৰ দুখ বুলি কোৱা হয় এই নদীখনক প্ৰতি বছৰে বানপানী সৃষ্টি কৰা নদীসমূহৰ ভিতৰত এখন অন্যতম গংগাৰ এখন অন্যতম ডাঙৰ ট্ৰিবিউটৰী 4:20 গৈছে ৰাতিপুৱা আমি ইণ্ডো নেপাল বৰ্ডাৰৰ ওচৰত থকা ফৰবিন্সগঞ্জ নামৰ চহৰখন বাইপাছেৰে পাৰ হৈ আছো সময় 5টা বাজিছে আমি আৰাৰিয়া চহৰ পাৰ হৈ আছো বিহাৰৰ Take the next left onto National Highway 327. এইটো ইয়াৰ পৰা আৰম্ভ হৈছে 27ৰ পৰা নেশ্যনেল হাইৱে 327 এই হাইৱেটোৱে একেবাৰে শিলিগুৰি পৰ্যন্ত আমাক লৈ যাব বেংগল সোমাই আহিলোঁ 4 লেনটো এইখিনিলৈকে আছিলে বাকীখিনি ৰাস্তা কিন্তু 4 লেন নহয় এতিয়া শিলিগুৰি বাইপাছলৈকে আৰু এটা ৰাস্তা ইয়াৰ পৰা গুচি যাব 4.2 কিলোমিটাৰ ডিষ্টেঞ্চত আমি ৰাইট সাইড যাব লাগিব লগত 7 কিলোমিটাৰ আছে খোজপুৰলৈকে তাত আমি NH27 লগ পাই যাম আৰু শিলিগুৰিৰ ভিতৰৰ পিনে সোমাব পাৰিম কোচপুকুৰ বাইপাছৰ পৰা শিলিগুৰি বাগডোগৰালৈকে যোৱা ৰাস্তা এইটো আৰু প্ৰায় 4 কিলোমিটাৰ ডিষ্টেঞ্চ বাকী আছে বাগডোগৰা এয়াৰপৰ্টলৈকে লেনটো হৈছে কি আমাৰ গোটেই যেহেতু হোল নাইট ড্ৰাইভিং কৰি অহা গৈছে গতিকে কোনোবা এখন হোটেলত শিলিগুৰিত এটা ৰুম অলপ সময়ৰ কাৰণে লৈ তাত কিছু সময় আমি ফ্ৰেছ হৈ আমি আকৌ আগলৈ যাত্ৰা কৰা কথা
ফ্লাইঅভাৰখনৰ সিপাৰে বাগডোগৰা এয়াৰপৰ্ট আছিল শিলিগুৰিৰ বাগডোগৰা এয়াৰপৰ্টৰ ওচৰতে আমি এটা ৰুম লৈ ফ্ৰেছ হৈ ল'লোঁ এঘণ্টামান সময় ইয়াতে কটালোঁ একচুৱেলি বাগডোগৰা এয়াৰপৰ্টৰ সলনি মই ক'ম যে নৰ্থ বেংগল ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত জেগাখিনি গোটেইকেইটা মুখ হাত ধুই একদম গা পা ধুই লৈ পেলাই ফ্ৰেছ হ'লোঁ ইয়াৰ পৰা আকৌ হোটেলত এতিয়া তলত ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্টো কৰিম পুনৰ আমাৰ যাত্ৰা অসম অভিমুখে ষ্টাৰ্ট কৰিম চব ৰেডি হৈ গ'ল সন্মুখত এখন নৰ্থ বেংগল ইউনিভাৰ্চিটি তাৰ একেবাৰে গেটৰ অপজিটতে আমি হোটেলখন লৈ এই হোটেলখনতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'ম মই আৰু ৰুবুল্লাই পুৰি খালোঁ আৰু আমাৰ বাকীখিনিয়ে চেণ্ডউইচ খাব পুৰি খালোঁ যেতিয়া চাহ কাপকে খাই দিওঁ আৰু আমি শিলিগুৰিৰ পৰা পুনৰ ষ্টাৰ্ট দিছোঁ জলদাপাৰা নেশ্যনেল পাৰ্কৰ মাদাৰীহাটৰ আমি যাওঁতে যিখন হোটেলত ভাত খাইছিলোঁ উভতি আহোঁতে সেই একেখন হোটেলতে আমি ইয়াতে ভাতটো খাই লওঁ ভাগৰো লাগিছে এতিয়া যথেষ্ট ভাতটো খাই লৈ পেলাই আপোনালোকক লগ পাম এইখনেই হোটেল একেই খাদ্য খালি এইবাৰ চিকেন নাই আমি অকল নিৰামিষ খালি ইয়াতে খাম হোটেলখনৰ বেক চাইডটো বৰ ধুনীয়া এইটো ইয়াৰ বেক চাইডে কটেজ আছে আৰু প্ৰাকৃতিক পৰিৱেশটো ভালেই ইয়াত ছুইমিং পুলো আছে ইয়াতে এইবোৰ কটেজ ব্ৰহ্মপুত্ৰৰ ওপৰতে তৰ্চা বাওঁফালে যদি যায় জয়গাঁও ফুনচিলিং ভূটানৰ পিনে যায় এই ৰাস্তাটো বাওঁফালে যাব লাগিব আমি চিধা গুৱাহাটীৰ ফালে যাম ওপৰৰ পৰা আহিছে সেই ৰাস্তাটো ভূটানৰ ফালৰ পৰা আহি এই ৰাস্তাৰ লগত লগ লাগি গৈছে এইখিনি হাচিমাৰা যিপিনে চাহ বাগান পাঁচটা বাজি 8 মিনিট যোৱাত অসমত সোমালোঁ বেংগলৰ পৰা আহি শ্ৰীৰামপুৰ পাঠশালালৈকে এনাদাৰ ইয়াৰ পৰা 170 কিলোমিটাৰ বাকী আছে বঙাইগাঁও চহৰ পাৰ হৈ আছোঁ এতিয়া 6:50 হৈছে টাইম আমি বৰপেটা ৰোড চহৰ পালোঁ ফ্লাইঅভাৰৰ তলেৰে বাওঁফালে সোমাই যায় বাওঁফালে 22 কিলোমিটাৰ গ'লে মানস নেশ্যনেল পাৰ্কলৈকে যাব পাৰি আৰু আমি চিধা আৰু 35 কিলোমিটাৰ গ'লে পাঠশালা পাম য'ত আমি আমাৰ আজিৰ জাৰ্ণি সমাপ্ত কৰিম বন্ধুসকল এতিয়া সময় ৰাতি 8টা বাজিছে আৰু আমি লক্ষ্ণৌৰ পৰা প্ৰায় 1300 কিলোমিটাৰ ট্ৰেভেল কৰি আহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন লোৱাৰ আছামৰ বজালী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ পাঠশালা টাউন আহি পাইছোঁহি এই গোটেই জাৰ্ণিটোত আমাক লক্ষ্ণৌৰ পৰা পাঠশালালৈকে মুঠ 32 ঘণ্টা সময় লাগিলে আৰু ইয়াৰ লগে লগে এই ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ নতুন জাৰ্ণিৰ এটা নতুন ৰোড ট্ৰিপ ভিডিঅ'লৈ পুনৰবাৰ অতি সোনকালে আপোনালোকৰ আগলৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে মই পৰাগ দত্ত আজিলৈকে ছাইন অফ কৰিছোঁ বাই বাই গুড নাইট চাব্বা খেৰ শুভৰাত্ৰি জয় শ্ৰীৰাম জয় হিন্দ